অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু তাৰ বাবে অৰুণোদয় আঁচনি KYC সম্পূৰ্ণ কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে অথবা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলে অৰুণোদয় আঁচনিৰ মুখ্যমন্ত্ৰীৰ এইখন চিঠি লাভ কৰিছিল, সেইসকলৰ একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে, যদি আপোনালোকৰ একাউণ্টত তথাপিও অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ যিমানকেইটা একাউণ্ট আছে চেক কৰক। অৰুণোদয় আঁচনিৰ পইচা কিন্তু DBT লিংক থকা একাউণ্টত সোমাই যায়। সেইকাৰণে যদি আপোনালোকৰ দুটা একাউণ্ট আছে, আপোনালোকে আপোনাৰ দুয়োটা একাউণ্ট চেক কৰক। আপোনালোকৰ আন এটা একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে। এতিয়া যিসকলে কিন্তু চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা 7 অক্টোবৰত সোমাই গৈছে। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি KYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ KYC সম্পূৰ্ণ কৰিব, কি কৰিব লাগিব জানি লওক। যিসকলে এইখন চিঠি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত সকলো ডকুমেণ্ট জমা কৰক আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰক। যদি আপোনালোকে আপোনাৰ ডকুমেণ্ট জমা নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে আজিয়ে আপোনাৰ পঞ্চায়তত যাই সকলো ডকুমেণ্ট জমা কৰক। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি